মুছলমান মানুহৰ হাতত যোনটো অলপ কমিছে যেন লাগিছে আৰু জোৰকে না তেতিয়াহ'লে আপোনালোকে বিদেশী খেদিম বুলি ক'লে আপোনালোকে ক'লে যে NRCৰ মতে বিদেশী ক'ব আৰু NRCৰ যিবিলাক বিদেশী বুলি প্ৰমাণিত হ'ব তেওঁলোকক খেদা হ'ব আপোনালোক তাৰ পক্ষত আছে এবাৰ প্ৰয়োজন হ'লে মুছলমান মানুহে বিদেশী খেদা আন্দোলনত যোগদান কৰিব কথা দিছে ঠিক আছে মই ভাবো যে কথাবিলাক এনেকুৱা খোলাখুলি হ'লে ভাল মানুহৰ নিচিনা কাজিয়া এখন লগাব খুজিছে এই কাজিয়াখন এবাৰ আমি নালাগো মুছলমানেও ক'ব লাগে যে নালাগো হিন্দুও ক'ব লাগে যে নালাগো খ্ৰীষ্টানেও ক'ব লাগে যে নালাগো বড়োৱেও ক'ব লাগে যে নালাগো আহোমেও ক'ব লাগে যে নালাগে আৰু ব্ৰাহ্মণেও ক'ব লাগে যে নালাগো অৰ্থাৎ অসমীয়া মানুহ আৰু মই ক'ম যে মানুহে ক'ব লাগে যে এইবাৰ কাজিয়াখন নালাগো এইবাৰ আমি একেলগতে বিদেশী সমস্যাৰ স্থায়ী সমাধানহে কৰিম হয়নে আৰু এবাৰ যদি কেনেবাকে বিদেশী সমস্যাটো